সোণতলীৰ জাওকাটাত সদস্য ভিত্তিত প্ৰাইজমানি চূড়ান্ত নাও খেল সমাপ্ত। দয়াল বৰষা প্ৰথম আৰু ৰাজমাতাৰ দ্বিতীয় স্থান প্ৰাপ্ত। কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীৰ জাওকাটা দিয়া কলহী নদীত ৩ আৰু ৪ আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা নামনি অসমৰ পৰম্পৰাগত বিশাল নাও খেল প্ৰতিযোগিতা। জাওকাটা দিয়া বজাৰ ক্লাবৰ উদ্যোগত আয়োজন কৰা নাও খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেল সমাপ্ত হয়। উক্ত খেলত দয়াল ভৰসা আৰু ৰাজমাতা নাৱৰ নাও দুখনে তুমুল প্ৰতিদ্বন্দ্বিতাৰে চাহৰুদ্ধকৰ পৰিৱেশত খেল পৰিদৰ্শন কৰে। অৱশেষত দয়াল ভৰসা নাওখন প্ৰথম স্থান আৰু ৰাজমাতা নাওখনে দ্বিতীয় স্থান লাভ কৰে। খেলৰ আৰম্ভণিৰে পৰা নদীখনৰ দুয়োপাৰে হাজাৰ হাজাৰ লোকে ভিৰ কৰি খেল উপভোগ কৰা পৰিলক্ষিত হয়। খেলৰ অন্তত খেল পৰিচালনা সমিতিৰ সভাপতি তথা কিসমত প্ৰাথমিক গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি গিয়াছুদ্দিন আহমেদৰ পৰিচালনাত অনুষ্ঠিত হয় বঁটা বিতৰণী সভা। জিলাৰ অধ্যক্ষ কলিমুদ্দিনে আধৰা সভাত কংগ্ৰেছ কৃষক মৰ্চাৰ উপ সভাপতি মেহমুব আলী, প্ৰতিষ্ঠিত ব্যৱসায়ী নছিউৰ ৰহমান, অধিবক্তা ছাইদুৰ ৰহমান, আকবৰ আলীৰ লগতে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকি স্থানপ্ৰাপ্ত নাওক পুৰস্কৃত কৰে। আৰু এই খেলটো আমাৰ এইখন জাওকাটা বজাৰত প্ৰায় ২০ বছৰ ধৰিয়ে আমাৰ ৰাইজে অনুষ্ঠিত কৰে আৰু এই খেলখন বহুত শান্তিপূৰ্ণভাৱে আমি চলাই নিছোঁ আৰু আমাৰ যিখিনি ক্লাবৰ বিষয়ববীয়া আছিল বা আমাৰ উদ্যোক্তাসকলে আছিল সকলোৰ সহায় সহযোগিতাত আমি আজি এইখন খেল সুন্দৰকৈ পৰিচালনা কৰি আজি মুকলি সভাও অনুষ্ঠিত কৰিছোঁ। বঁটা বিতৰণী সভাও আমি খুব শান্তিপূৰ্ণভাৱে আমি পৰিচালনা কৰিছোঁ। যেতিয়া জাওকাটা বজাৰ ক্লাবৰ সকলো সদস্যই মোক নিমন্ত্ৰণ জনাইছিলে ইয়ালৈকে নাও খেলখন চোৱাৰ কাৰণে, মই আজি এই নাও খেলখন চোৱাৰ কাৰণে আহি যেতিয়া ইয়াত উপস্থিত হওঁ, এই যে আমাৰ কলহী নৈৰ দুই কাষে যিখিনি আমাৰ নৈপৰীয়া ৰাইজ আছে তেওঁলোকৰ খেলাৰ প্ৰতি ইচ্ছা, কলা সংস্কৃতি দেখি মই সঁচাকৈ খুবেই অভিভূত হৈছোঁ। আৰু জাওকাটা ক্লাবৰ সদস্যসকলে অশেষ কষ্টত এই নাও খেলখন খুব সুচাৰুৰূপে পৰিচালনা কৰিলে, গতিকে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। আৰু নাও খেলত যিসকল খেলুৱৈয়ে যোগদান কৰিছিলে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। সম্পূৰ্ণ খেলুৱৈসুলভ মনোভাৱেৰে তেওঁলোকে খেলখন সমাপ্ত কৰিলে। আজি মই জাওকাটা বজাৰ কমিটিৰ মঞ্চত উপস্থিত হৈ মই এই অঞ্চলসমূহ ৰাইজকে এটাই অনুৰোধ কৰোঁ, অকল নাও খেলা বুলিয়েই নহয়, এই অঞ্চলৰ বহুতো প্ৰতিবাদৰ খেলুৱৈ আছে, তেওঁলোকক আমি উলিয়াই অনাৰ ব্যৱস্থা কৰিব লাগিব, তেওঁলোকক উচিত প্লেটফৰ্ম দিয়াৰ ব্যৱস্থা কৰিব লাগিব। হয়তো দিব পাৰিলে আমাৰ অসমৰ এই পিছপৰা অঞ্চলৰ পৰাই এদিন নহয় এদিন আমাৰ ভাৰতক প্ৰতিনিধিত্ব কৰিব পৰা, অসমক প্ৰতিনিধিত্ব কৰিব পৰা খেলুৱৈ জন্ম হ'ব বুলি মই অনুভৱ কৰোঁ। আমি ইয়াতকৈ আৰু ভালকৈ বহুত নাৱৰ ব্যৱস্থা লৈ, বহুত নাৱৰ সহযোগিতা লৈ আমি পৰৱৰ্তী সময়ত আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি যাতে আমাৰ এইখন জাওকাটা গাঁৱত আৰু ইয়াতকৈ বহুত ডাঙৰ নাও খেল হয়, সেইকাৰণে সকলোৰে ওপৰত দোৱা বিচাৰিছোঁ। সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।